জনতাৰ মূৰত ৰামটাঙোন সুধুৱাৰ পৰিৱৰ্তে বিজয় থালাপতিয়ে বৰ্তমান সময়ত তামিলনাডুৰ পৰা স্মাৰ্ট মিটাৰ বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে 20,000 কৰোৰ টকাৰ স্মাৰ্ট মিটাৰ প্ৰজেক্ট গৌতম আদানীৰ বন্ধ কৰি দিলে তামিলনাডুত বিজয় থালাপতিয়ে জনতাৰ মূৰত বুজাৰ ওপৰত কৰৰ ওপৰত কৰ ধাৰৰ ওপৰত ধাৰ সমস্যাৰ ওপৰত সমস্যা আমি জাপি দিবলৈ জনতাই আমাক ৰজা পতা নাই এই স্লোগান লৈ বৰ্তমান সময়ত বিজয় থালাপতিয়ে কৈছে জনতা সুখত থাকিব লাগিব জনতাই ভালদৰে সুখ স্বাচ্ছন্দ্যৰ জীৱন জীয়াব লাগিব জনতাই আমাক ৰজা কিয় পাতিছে সেই কথাটো জনতাই সন্মানেৰে বুজি পোৱাকৈ আমি জনতাৰ হৈ কাম কৰিব লাগিব জনতাই আমাক নেতা পাতে জনতাই কেতিয়াবা আমাক ভিখাৰী বনাবও পাৰে গতিকে সাৱধানতা অৱলম্বন কৰাটো ভাল নেতা হ'ব লাগে কেনে বিজয় থালাপতি যেনে বিজয় থালাপতিয়ে সৰ্বসাধাৰণ জনতাৰ হিতৰ বাবে বৰ্তমান সময়ত কাম কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হ'ব লাগে কেনে বিজয় থালাপতি যেনে স্মাৰ্ট মিটাৰ 20,000 কৰোৰ টকাৰ প্ৰজেক্ট বৰ্তমান সময়ত ৰিজেক্ট কৰি জনতাক বৰ্তমান সময়ত বিনামূলীয়াকৈ বিদ্যুৎ 200 ইউনিটলৈকে প্ৰদান কৰিছে গৌতম আদানীৰ হৈ টু শব্দটো প্ৰকাশ কৰিব নোৱাৰা একাংশ নেতাৰ পৰা ভিৰৰ মাজৰ পৰা পৃথক এজন নেতা হৈছে বিজয় থালাপতি সেই কথা প্ৰমাণ কৰিছে বৰ্তমান সময়ত বিজয় থালাপতিয়ে এইখন দেখতে বিজয় থালাপতিয়ে বৰ্তমান সময়ত প্ৰমাণ কৰিছে যে জনতা জনাৰ্দন হয় জনতাই আমাক নিৰ্বাচন কৰে জনতাৰ সুবিধাৰ বাবে জনতাৰ সহায়ৰ বাবে জনতাৰ সমস্যাসমূহ দূৰ কৰিবৰ বাবে আমি ধাৰৰ ওপৰত ধাৰ জনতাৰ ওপৰত সমস্যাৰ ওপৰত যদি সমস্যা জাপি দিওঁ তেতিয়াহ'লে আমাক জনতাই যে নিৰ্বাচন কৰিলে জনতাই যে ৰজা পাতিলে আমাক ইয়াৰ যদি কিবা এটা স্বাৰ্থ থাকিব সাৰ্থক হ'ব এই গোটেই কথাখিনি লক্ষ্য ৰাখি বৰ্তমান সময়ত গৌতম আদানীৰ 20,000 কোটিৰ যি স্মাৰ্ট মিটাৰ প্ৰজেক্ট সেই তামিলনাডুত ৰিজেক্ট কৰিছে কাৰণ এটাই জনতা সুখত থাকিব লাগিব শান্তিত থাকিব লাগিব জনতাৰ সমস্যা হ'ব পৰাকৈ জনতা সমস্যা হোৱাকৈ আমি একো কাম নকৰোঁ আমাৰ চৰকাৰ মুক্ত আমি জনতাৰ কথা মতে চলিম জনতাই যি ধৰণে সমস্যাৰ যিবোৰ সমাধানৰ কথা কয় আমি সেইদৰে কৰিম সেই আদৰ্শ লৈ বৰ্তমান সময়ত আগবাঢ়িছে বিজয় থালাপতি নমস্কাৰ মই পবিত্ৰ দুখীয়া দৰিদ্ৰ জনতাৰ কথা চিন্তা কৰি বৰ্তমান সময়ত তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে যে স্মাৰ্ট মিটাৰৰ জ্বলা কলা হোৱা পৰিৱেশ পৰিস্থিতিৰ পৰা জনতাক মুক্ত কৰিছে যি আদানীৰ বিষয়ে আমাৰ দেশৰ কোনো এজন নেতাই কথা ক'বলৈ সাহস নাই বুলি কৈ থকাৰ সময়তে বৰ্তমান সময়ত তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে প্ৰমাণ কৰিছে যে জনতা জনাৰ্দন জনতাই মোক মুখ্যমন্ত্ৰীৰ পদত বহাইছে অৰ্থাৎ জনতাৰ সহায়ৰ বাবে জনতাৰ সুবিধাৰ বাবে মই যিমান পাৰোঁ কাম কৰিব লাগিব জনতাই জ্বালা যন্ত্ৰণা পোৱা কামবোৰ মই কৰিব নোৱাৰোঁ গৌতম আদানীৰ 20,000 কৰোৰ টকাৰ যি প্ৰজেক্ট স্মাৰ্ট মিটাৰ প্ৰজেক্ট বৰ্তমান সময়ত ৰিজেক্ট কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে আপোনালোকে ভাবক ইউপি বিহাৰ লগতে আমাৰ ৰাজ্যটো বৰ্তমান সময়ত স্মাৰ্ট মিটাৰ কিদৰে জ্বলা কলা হৈছে আপোনালোকে নেশ্যনেল মিডিয়া নিশ্চয় চায় আপোনালোকে দেখিছে প্ৰতিবাদবোৰ আপোনালোকে দেখিছে ৰাজপথত কিদৰে স্মাৰ্ট মিটাৰ দলিয়াই তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে অৰ্থাৎ জ্বলা কলা খাইছে স্মাৰ্ট মিটাৰ লগোৱাৰ পাছতে দুগুণে বিদ্যুৎ বিল বৃদ্ধি পাইছে এতিয়া গৰমৰ দিন পৰিছে এচি চলাব লাগিব ফেন চলাব লাগিব তাৰ পাছত আপোনালোকে পৰিৱেশবোৰ চাব আপোনালোকে এতিয়া শুনি আছে পেট্ৰলৰ দাম বৃদ্ধি পাইছে গ্যাস সিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে আৰু দুদিনমানৰ পাছত চাব যে বিদ্যুতৰ মাচুলৰ বাবে বৰ্তমান হাৰাশাস্তি জ্বলা কলা খাইছে সেইখিনি সময়তে দেখিবলৈ পোৱা গৈছে বিজয় থালাপতিয়ে কৈছে আমি মধ্যবিত্ত পৰিয়ালক 200 ইউনিটকৈ যে বিদ্যুৎ সেয়া বিদ্যুৎ আমি ফ্ৰীকৈ প্ৰদান কৰিছোঁ গতিকে সেই 200 ইউনিটৰ খুব ধুনীয়াকৈ তেখেতলোক চলি যাব পাৰিব ইয়াৰ বাবে আমি স্মাৰ্ট মিটাৰ লগাই আকৌ বুজাৰ উপৰি বুজা আমি সৰ্বসাধাৰণ জনতাক দিবৰ বাবে আমাক জনতাই চৰকাৰ বা ৰজা পতা নাই জনতাই ৰজাও পাতিব পাৰে জনতাই আপোনাক ভিখাৰীও বনাব পাৰে গতিকে জনতাৰ সুৰক্ষাৰ বাবে আমি কাম কৰিব লাগিব আৰু এই কথাটো আগত ৰাখিয়ে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বিজয় থালাপতিয়ে এই 20,000 কৰোৰ টকাৰ যি স্মাৰ্ট মিটাৰ প্ৰজেক্ট ইয়াৰ ৰিজেক্ট কৰিছে বিজয় থালাপতিৰ এই পদক্ষেপক লৈ আপোনাৰ চিন্তা চৰ্চা কি এবাৰ মন্তব্য কৰিব বুলি আশা কৰিছোঁ শাসকীয় চৰকাৰখনৰ প্ৰতিজন জনপ্ৰতিনিধিয়ে যিসকলক আপোনালোকে সততে মদাহী বুলি কয় যিসকল সুৰা পাই যিসকলে মদ্যপান কৰে তেখেতলোকৰ শ্ৰীচৰণত আপোনালোকে দীঘল দি প্ৰণিপাত জনাব লাগে তেখেতলোকক সন্মানেৰে কাকুতি মিনতি ঘোষা আপোনালোকে গাব লাগে আপোনালোকে ক'ব লাগে আপোনালোকে যিমান পাৰে মদ খাওক আপোনালোকে যিমান পাৰে মদ খাওক 1250 টকাটো দিছোঁ
অৰুণোদয় আঁচনি আপোনালোকক দিছোঁ, সেইবোৰ টানি আজৰি আনি আপোনালোকে মদ খাওক। মদৰ দাম বাঢ়িছে, আপোনালোকে মদ খাওক। গেছৰ চিলিণ্ডাৰটো আছে, আপুনি বিক্ৰী কৰি হ'লেও মদ খাওক। আপোনাৰ যদি সতি সন্তান আছে, একেবাৰে মদ খাবলৈ পইচা নাই, তেখেতলোকক বন্ধকত ৰাখি হ'লেও আপোনালোকে মদ খাওক, মুঠৰ ওপৰত আপোনালোকে মদ খাওক। আপোনালোকে যে মদ্যপান নকৰে, তেতিয়াহ'লে আমাৰ ৰাজহ নাহে, আৰু ৰাজহ যেতিয়া নাহিব, আমাৰ চৰকাৰৰ একেবাৰে তথৈবচ অৱস্থা, ৰাজভঁৰাল উদং। সেই কথাটো আপোনালোকে স্বীকাৰ কৰক। কেইটামান কেমেৰাৰ বুম দেখিলেই মন্ত্ৰী মহোদয় দৌৰি নাহিব। মদৰ দাম বাঢ়িলে কি মদাহীয়ে মদ নাখাব? আপোনালোকে এনেকুৱাকৈ টেষ্ট প্ৰদান কৰিলে তেখেতলোকৰ মুখত, কম দামী মদৰ যিখন সাম্ৰাজ্য আপোনালোকে মুকলি কৰিলে, গাঁও অঞ্চল চুবুৰী সমগ্ৰ ৰাজ্যখনত নিচামুক্ত ৰাজ্য গঠন কৰিম বুলি কৈ চৌদিশে কেৱল নিচাৰ সাগৰ কৰিলে। তাৰ পাছত আপোনালোকে কয় মদৰ দাম বাঢ়িলে মদাহীয়ে মদ নাখাব। কুকুৰে গু নাখায় বুলি ক'লে আপোনালোকে জানো বিশ্বাস কৰিব পাৰে? কেনেকৈ আপোনালোকে এনেকৈ উভত গুৰে নচা মন্তব্যবোৰ কৰিব পাৰে? গছত গৰু উঠা কথাবোৰ আপোনালোকে ক'ব পাৰে? মদৰ দাম বাঢ়িলে মদাহীয়ে মদ নাখাব। আপুনি কোনখন সংবিধান চাই এনেকুৱা ধৰণৰ কল্পনাবোৰ কৰিব পাৰে? নিজৰ যিটো দুখ বা নিজৰ যিটো বিফলতা, সেইটো কথা আপোনালোকে প্ৰকাশ কৰিব নোৱাৰে। সেই বিফলতাটো হৈছে ৱাইন শ্বপৰ সংখ্যা আপোনালোকে কমাব নোৱাৰে, আপোনালোকে দিনক দিনে বৃদ্ধি কৰিছে। একমাত্ৰ আপুনি যিটো কথা কৈছে, অতুল বৰা ডাঙৰীয়া, আপুনি যিটো কথা কৈছে যে মদাহীয়ে দাম বৃদ্ধি, মদৰ দাম বৃদ্ধি হোৱাৰ লগে লগে মদ খোৱাৰ পৰা বিৰত থাকিব, আঁতৰি আহিব, একেবাৰে মিছা কথা, গোকাত মিছা কথা। কোনো আঁতৰি নাহে। পৰাপক্ষত আৰু দুজন মদাহী বৃদ্ধি পাব। চুৰ ডকাইতিৰ সংখ্যা বৃদ্ধি পাব। যদিহে মদৰ দাম বৃদ্ধি হয়, কিনিবলৈ টকা নাথাকে, তেতিয়াহ'লে চুৰ চাপাচি কৰি হ'লেও, কাৰোবাক মাৰি হ'লেও মদাহীয়ে মদ খাবই। নিচাসক্ত ব্যক্তি এজনক আপুনি কেনেকৈ বন্দী কৰি ৰাখিব? নিচামুক্ত সমাজ এখন গঢ়িবৰ বাবে আপোনালোকেতো মন্তব্য দি পোৱা নাই। আপোনালোকে কি দিশ আপোনালোকে লক্ষ্য কৰিছে? কেৱল মাত্ৰ বিক্ৰী কৰিবৰ বাবে, মদখিনি বিক্ৰী কৰিবৰ বাবে আপোনালোকে লাইচেঞ্চ প্ৰদান কৰিছে। খুৱায়ো ল'ব, এইফালে ৱাইন শ্বপলৈ যাব, অলপ দূৰতে গৈ মুখত ব্ৰেথ এনালাইজাৰ ভৰাই দিব। অৰ্থাৎ খাওক, পইচা দিয়ক, টেক্স দিয়ক, মুঠতে ৰাজহ দিয়ক, কেৱল মাত্ৰ আবকাৰী বিভাগৰ দায়িত্বটো সিমানতে পালন কৰক। আৰু গাঁৱে ভূঞে গৈ আবকাৰী বিভাগে দুই এটা চুলাই মদৰ ঘাটিবোৰ ভাঙি দিয়ক। ডিউটি ইমানেই, তাতকৈ বেছি কাম একো কৰিব পৰা নাই। আপোনালোকৰ দুখবোৰ আপোনালোকে স্বীকাৰ নকৰে, কথাটো সেইটো। কিমানখন বিদ্যালয় বন্ধ হ'ল, কিমানখন ৱাইন শ্বপ নতুনকৈ খোল খালে, এই কথাবোৰ আপোনালোকে হিচাপ বৰ্তমান সময়ত দিব জানো পাৰিব? চৰকাৰী বিদ্যালয় কিমানখন বন্ধ হ'ল, তাৰ লগে লগে কিমানখন ৱাইন শ্বপ খোল খালে, তাৰ হিচাপ আপোনালোকৰ ওচৰত আছে জানো? আবকাৰী বিভাগটোৰ কাৰ্যক্ৰমণিকাসমূহ কি, সেই কাম তেখেতলোকে সত্যান দাঙি ধৰিব পাৰিব জানো? নোৱাৰে। সেইসমূহক আপোনালোকক পৰিচালনা কৰিবৰ বাবেহে চৰকাৰখন গঠন কৰিছে। আপোনালোকে কেইটামান বুম দেখিলেই দৌৰ মাৰি আহি মন্তব্য এটা কৰিব লাগে কাৰণে ফটামুখ আপোনালোকে কৈ দিয়ে, নাপায়। জনপ্ৰতিনিধি হয়, আপোনালোকক বহু আশা আকাংক্ষা প্ৰত্যাশালৈ আপোনালোকক নিৰ্বাচিত কৰে। আপোনালোকৰ পৰা সমাজখনে বহুত কিবা কিবি আশা কৰে, কিন্তু মানুহে যে কয় ফটুকাৰ ফেন, তেনেকুৱাই। লংকালৈ গ'লে ৰাৱণ হ'বই, কথাবোৰ তেনেকুৱাই। আপোনালোকৰ কথাবোৰ শুনি মানুহে সেয়াই অনুভৱ কৰিব। শান্তিময় ঘৰবোৰ বৰ্তমান সময়ত এই নিচাসক্ত পৰিৱেশৰ বাবে অশান্তি হৈছে। সেই কথাটো আপুনি হয়তো বুজি নাপাব। মদৰ দাম বাঢ়িলেও আপোনালোকৰ ইমান এটা সমস্যা নহয়, কাৰণ আপোনালোকেও যদি মদ্যপান কৰে, আপোনালোকে মদবোৰ ফ্ৰীকৈ পায়। কিন্তু এই গাঁৱৰ যিবোৰ অলিয়ে গলিয়ে যি মদৰ দোকান খুলি খুলি লাইচেঞ্চ প্ৰদান কৰি কৰি আপোনালোকে যিবোৰ ব্যৱস্থা কৰিছে, নিচামুক্ত সমাজখন আগুৱাই নিয়াৰ স্বাৰ্থত আপোনালোকে যিবোৰ মহান ভূমিকা পালন কৰিছে, তাৰ বাবে আপোনালোকক শতকোটি প্ৰণাম জনাইছোঁ। মদাহীক কেতিয়াও গালি নাপাৰিব। য'তেই নহওক, মদাহীয়ে মদ খাবলৈও পইচা লাগে, মদাহীয়ে ফাইন দিবলৈও পইচা লাগে। কথাটো সেইটো। তেখেতলোকৰ ভূমিকা ইয়াত এখন চৰকাৰ চলোৱাৰ ক্ষেত্ৰত এজন মদ্যপান কৰা ব্যক্তিৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ, জৰুৰী আছে। তেখেতলোকক সন্মান কৰিব লাগে, তেখেতলোকক পাৱে পৰিহৰি চৰণে কাকুতি মিনতি কৰিব লাগে শাসক পক্ষৰ ব্যক্তিসকলে। তেখেতলোকক ইমান পাৰে মানে কৰ্তব্যময় গালিবোৰ দিব নালাগে, কাৰণ তেখেতলোকে অৰিহণা যোগাইছে। নিচাসক্ত প্ৰতিটো বস্তুৱে অৰিহণা যোগাইছে। এইবোৰ বন্ধ কৰাৰ ক্ষেত্ৰত আপোনালোক বিফল, সেই কথাটো আপোনালোকে স্বীকাৰ নকৰে। আপোনালোকে কেৱল মাত্ৰ কৈ থাকে মদৰ দাম বাঢ়িছে, মদাহীয়ে মদ নাখাব। আপোনালোকৰ এই ধৰণৰ মানে
ভেলু নাইকিয়া অলগদ্ধৰ দৰে কিছুমান কথা আমি শুনিব লাগিব কাৰণ আমি নিৰ্বাচিত কৰিছোঁ নহয় আপোনালোকক গতিকে সেই কথাবোৰ শুনিবলৈ আমি ৰখি আছোঁ আপোনালোকে কৈ যাব আমি শুনি যাম আপোনালোক ভাৱৰীয়া অভিনয় দেখুৱাব আমি দৰ্শক আমি চাই যাম কথাটো কি মানে